নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক পুনৰবাৰ স্বাগতম জনাইছো এই ইউটিউব চেনেলটোলৈ। মেট্ৰিকৰ সময়সীমা ঘোষণা কৰা হ'ল। ইতিমধ্যে ঘোষণা কৰা হ'ল মেট্ৰিকৰ ফলাফল কেতিয়া দিব। 4 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব এইচএছ আৰু এইচএছএলচিৰ ৰিজাল্ট। লগতে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা বাতিলৰ সম্পৰ্কে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি মন্তব্য দিছে তোমালোকে শুনি লোৱা। প্ৰশ্নকাকত লিক হোৱাৰ কাৰণে আমাৰ একাদশ শ্ৰেণীৰ পৰীক্ষা যেটো বৰ্তমান বোৰ্ডৰ জৰিয়তে পতা হয়, আগতে এটো বিদ্যালয়তে হৈছিল আৰু বোৰ্ডৰ দ্বাৰা এতিয়া পাতাৰ পদক্ষেপ লোৱা হৈছে কাৰণ আমি এনইপি ইমপ্লিমেন্ট কৰিছো আৰু এনইপি ইমপ্লিমেন্টেশনৰ অংশ হিচাপে যে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত একাদশ শ্ৰেণীটো বোৰ্ডৰ পৰীক্ষা হ'ব আৰু চূড়ান্ত পৰীক্ষা যেটো ক্লাস 12ৰ পৰীক্ষা হেতু বোৰ্ডৰ দ্বাৰা পৰিচালিত হ'ব। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সুকলমে দশম শ্ৰেণীৰ পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ক্লাস 10 আৰু ক্লাস 12ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিছে। ক্লাস 10 আৰু 12ৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হয় কাৰণ এটো চূড়ান্ত পৰীক্ষা, এটো ফাইনেল পৰীক্ষা আৰু হেকাৰণে ইয়াৰ প্ৰশ্নকাকতসমূহ আমি থানাত ৰাখো আৰু থানাৰ পৰা কটকটীয়া নিৰাপত্তাৰ জৰিয়তে পৰীক্ষাৰ দিনাখন প্ৰশ্নকাকতৰ টুপুলা বিদ্যালয়লৈ লৈ যোৱা হয়। কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাটো যেহেতু সিমান গুৰুত্ব দিয়া হোৱা নাই আৰু এটো বিদ্যালয়খনেই পৰিচালনা কৰি আহাৰ পৰম্পৰা আছে, গতিকে একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতখিনি বোৰ্ডে প্ৰস্তুত কৰি বিদ্যালয় যিখন বিদ্যালয়ত পৰীক্ষা হয় তাতেই ৰখা হয়। এতিয়া মূল কথাটো হ'ল যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় কৰ্তৃপক্ষ যেটো এক্সামিনেশন সেন্টাৰ তেওঁলোকক বিশ্বাসত লম নে নলম নে নুলুৱাকৈ আমি পুলিচৰো ক্লাস 10 12ত যেনেকৈ আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পৰীক্ষা অনুষ্ঠিত কৰো, তেনেকৈ আমি একাদশ শ্ৰেণীৰ পৰীক্ষাটোতো আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পাতিম নেকি? এই কথাটো অহাৰ লগে লগে কাইলৈ এই প্ৰশ্নটো আহিব যে ক্লাস 9ৰ পৰীক্ষাটো আমি তেনে ধৰণে তোমালোকে শুনিলাই অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি ক'লে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিকৰ এতিয়ালৈকে সঠিক ৰিজাল্টৰ ডেট ঘোষণা কৰা হোৱা নাই। ঘোষণা কৰা হোৱাৰ লগে লগে এইটো চেনেলৰ সকলোতকৈ আগত আপডেট পাবা। গতিকে এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা। ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি ভিডিঅ'টোৰ তলত এটা কমেন্ট কৰি দিবলৈ নাপাহৰিবা। ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।